আসসালামু আলাইকুম। সাত তাৰিখে পঞ্চায়ত নিৰ্বাচন। এইখন নিৰ্বাচনী সভা দিনটোত কেইবাখনো এনেধৰণৰ সভা গোৱালপাৰাৰ পৰা বৰপেটাৰ পৰা বেলেগ বেলেগ ঠাইত কৰিলোঁ। আহি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ, ভাল লাগিছে। যথেষ্ট ৰাইজ উপস্থিত আছে। আজি এই নিৰ্বাচনী সভাত আমাৰ সৈতে উপস্থিত থকা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ আমাৰ সতীৰ্থ মনোজ শইকীয়া ডাঙৰীয়া, ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া, ডক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া, ডক্টৰ ডেকা ডাঙৰীয়া, ৰঞ্জিত ডেকা ডাঙৰীয়া, অসম যুৱ পৰিষদৰ জিতু বুঢ়াগোহাঁই ডাঙৰীয়া, সমন্বিতে আমাৰ ধৰ্মীয় সংখ্যালঘু ভাষিক সংখ্যালঘু পৰিষৰ মিথুন, আমাৰ প্ৰাঞ্জিত আৰু অন্যান্য অসম গণ পৰিষদ দলৰ সতীৰ্থ মৃণাল আছে, মৃণাল আৰু অন্যান্য সতীৰ্থসকল মঞ্চত উপবিষ্ট, আমাৰ প্ৰাৰ্থীসকল। আপোনালোকে সকলোৱে জানে যে 7 তাৰিখে নিৰ্বাচন, 2টা পৰ্যায়ত নিৰ্বাচন হৈছিলে। 2 তাৰিখৰ নিৰ্বাচন হৈ গ'ল কেইখনমান জিলাত। খুবেই আমি আশাবাদী যে যিকেইখন জিলাত পঞ্চায়তত ইতিমধ্যে নিৰ্বাচন হৈ গৈছে সেইবিলাকত আমি 95%তে জয়লাভ কৰিম। পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনতকৈ কম গুৰুত্বপূৰ্ণ নহয়, কাৰণ আমাৰ এই পঞ্চায়ত হৈছে এখন সৰু চৰকাৰ আৰু ওচৰতে পোৱা চৰকাৰ। দিছপুৰ সকলোকে সকলোৱে ঢুকি নাপায়, দিল্লীও ঢুকি নাপায় কেন্দ্ৰীয় চৰকাৰ, এইখন ঠাউকতে পোৱা চৰকাৰ। আৰু পঞ্চায়ত ৰাজ আইনে যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্ব পঞ্চায়তবিলাকক দিছে। আপোনালোকে জানেই যে দিল্লীত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ আছে, আৰু ৰাজ্যখনতো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ আছে, আৰু মুখ্যমন্ত্ৰী হৈছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই দুইখন চৰকাৰে যোৱা দিনবিলাকত আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে বহুত কাম কৰিছে, লেখত ল'বলগীয়া কাম কৰিছে, যিবোৰ কাম কংগ্ৰেছৰ দীঘলীয়া শাসনকালত কৰা নাছিল। ডাবল ইঞ্জিন চৰকাৰ চলি আছে। এই ইঞ্জিনটো আমি যদি NDAৰ প্ৰতিনিধিৰে গঠন কৰিব পাৰোঁ, ট্ৰিপল ইঞ্জিন চৰকাৰ অতি দ্ৰুতগতিত চলিব। নগৰ আৰু বেলেগ বেলেগ অঞ্চলৰ উপৰিও গ্ৰামাঞ্চলৰ উন্নয়ন ত্বৰিত গতিত হ'ব। স্বদেউ ৰাইজ, আপোনালোকে জানেই যে কংগ্ৰেছ দল দীৰ্ঘদিন ধৰি দেশত আৰু আমাৰ ৰাজ্যটো ক্ষমতাত আছে, আৰু এই কথা সকলোৱে জানে যে ধৰ্মীয় সংখ্যালঘু লোকসকলে কংগ্ৰেছ দলক সদায় মদত কৰি আহিছে, যাৰ কাৰণে কংগ্ৰেছ দল দীঘলীয়া সময় আমাৰ ৰাজ্যখনত ক্ষমতাত থাকিবলৈ সক্ষম হৈছিল। আৰু লগত আছিল বিশেষভাৱে চাহ জনগোষ্ঠীৰ লোক, লক্ষ লক্ষ চাহ জনগোষ্ঠীৰ লোক। কিন্তু চাহ জনগোষ্ঠীৰ লোক এতিয়া আঁতৰিলে, যিবিলাক জাতি জনগোষ্ঠী কংগ্ৰেছৰ লগত আছিল আঁতৰিলে। আছিল এইকাৰণেই যে দেশৰ স্বাধীনতা অনা দল, কিন্তু সেই সংস্কৃতি সেই পৰম্পৰা কংগ্ৰেছৰ এই কালচাৰ এতিয়া নাই, বহুত পৰিৱৰ্তন হৈছে। কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত কি ঘটিছিল নঘটিছিল এই কথা আপোনালোকে জানে। এতিয়া চাহ জনগোষ্ঠীৰ লোক নাই, তেওঁলোকে এটা সুকীয়া ৰাস্তা অৱলম্বন কৰিছে। NDAৰ প্ৰতিটো কাম কাজত তেওঁলোক জড়িত হৈছে, আৰু তেওঁলোকৰ উন্নয়নৰ গতি তীব্ৰ গতিত আগবাঢ়িছে। এই জনগোষ্ঠীটোৰ কল্যাণৰ হকে চৰকাৰেও বহুত কাম কৰিছে। এতিয়া ধৰ্মীয় সংখ্যালঘু অঞ্চলত আজি যি অৱস্থাত ধৰ্মীয় সংখ্যালঘু লোক এই চহৰ এলেকাতে হওক বেলেগ বেলেগ এলেকাত বসবাস কৰে, কংগ্ৰেছে এইবিলাক দেখা নাছিল নেকি? কংগ্ৰেছ শাসনত থকা অৱস্থাত যিবিলাক সমস্যাৰ কথা আজি এজন ধৰ্মীয় সংখ্যালঘু লোকক আমি লগ পালে আমাৰ আগত প্ৰকাশ কৰি সমস্যাবোৰ কিয় সমাধান নকৰিলে? জগৰীয়া কোন? কংগ্ৰেছক বন্ধু হিচাপে লোৱা উচিত
নে কংগ্ৰেছক শত্ৰু হিচাপে আমি গণ্য কৰা উচিত আজি কংগ্ৰেছে যদি ধৰ্মীয় সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা হ'লহেঁতেন তেতিয়াহ'লে ক্ষমতাত অহাৰ পাছত এই সংখ্যালঘুসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিলেহেঁতেন আজি কিয় পিছ পৰি আছে অন্যান্য জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকতকৈ কিয় পিছ পৰি আছে লক্ষ লক্ষ ধৰ্মীয় সংখ্যালঘু মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকলে এই কথাখিনি হৃদয়ংগম কৰি এটা সিদ্ধান্ত ল'ব ভাল যে কোনটো পথ তেওঁলোকে গ্ৰহণ কৰিব কোনটো পথৰে তেওঁলোকে আগবাঢ়ি যাব হয় ধৰ্মীয় সংখ্যালঘু লোকসকল ৯৬ চনত অসম গণ পৰিষদৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিল আমাৰ লগত আছে যি কাৰণতে নহওক পিছৰ পৰ্যায়ত আৰু আগৰ সময়ছোৱাতো কংগ্ৰেছৰ লগত আছিল আৰু পিছৰ পৰ্যায়তো কংগ্ৰেছৰ লগত আছে কিন্তু কংগ্ৰেছ এবাৰ মহাশূন্যৰ পৰা শূন্যলৈ গতি যে কৰিব তাত কোনো সন্দেহ নাই এই পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ ধৰাশায়ী হ'ব আৰু কংগ্ৰেছৰ লগত যিবিলাক ৰাজনৈতিক দল আছে সেইবিলাকো ধৰাশায়ী হ'ব আৰু ইয়াৰ ওপৰতো কথাই নাই আজমল চাহাবে নিজৰ স্বাৰ্থৰ কাৰণে আগৰ বেপাৰৰ কাৰণে যি কৰিব লাগে কৰি ল'লে আপোনালোকৰ স্বাৰ্থ তেওঁৰ কাৰণে বহু দূৰত এই কথাখিনি মই ভাবোঁ যে আপোনালোকে এই মেছেজটো একেবাৰে তললৈকে দিয়া ভাল এটা মেছেজ ধৰ্মীয় দিশৰ পৰা লৈ যদি আপোনালোকে ভোটদানৰ ব্যৱস্থা কৰে ৰাজনৈতিক সিদ্ধান্ত লয় তেতিয়াহ'লে অৱস্থাৰ কিন্তু পৰিৱৰ্তন নহ'ব এই কথাখিনি আপোনালোক প্ৰত্যেকেই হৃদয়ংগম কৰা ভাল মই দীঘলীয়াকৈ নকওঁ ৰাজ্যখনত বহুত আঁচনি এতিয়া চলি আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি বহুত আঁচনি PM কিষাণৰ পৰা ধৰি অৰুণোদয় ৰেচন কাৰ্ড বহুতখিনি আঁচনিয়ে চলি আছে এই আঁচনিবিলাকৰ সুফল ৰাজ্যৰ অন্য অংশৰ জনসাধাৰণৰ লগতে মই ভাবোঁ যে আপোনালোকেও এইটো গ্ৰহণ পাব লাগে আৰু তাৰ কাৰণে এটা পৰিৱেশ আপোনালোকে কিন্তু সৃষ্টি কৰিব লাগিব আপোনালোকৰ উন্নয়নৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব লাগিব আপোনালোক অংশীদাৰ কেনেকৈ হ'ব এই যে সৰু চৰকাৰখন হ'ব আপোনালোকৰ এই যিবিলাক প্ৰতিনিধি হ'ব এই প্ৰতিনিধিবিলাক আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আপোনালোকলৈ আমি আগবঢ়াইছোঁ ইয়াত ZPCৰ প্ৰাৰ্থী আছে নবীৰণ বেগম আছেনে নমস্কাৰ নবীৰণ বেগমক আপোনালোকে মৰম কৰিবনে দোৱা কৰিবনে এনেই হাত চাপৰি বজাইছে নে কি বাৰু নে কাইলৈ আকৌ মছজিদত গৈ বেলেগ এটা সিদ্ধান্ত ল'ব এই ভুল সিদ্ধান্ত ল'লে গণ্ডগোল হ'ব যি সিদ্ধান্ত লয় এই ৰাজনৈতিক পথাৰৰ সিদ্ধান্ত ল'ব লাগিব ইয়াত ধৰ্মৰ কোনো কথা নাই কংগ্ৰেছ আব্বা আম্মা একো নহয় হয় নেকি আৰু এইটো কৰাৰ কাৰণে আজি আপোনালোকে বহুত সুবিধাৰ পৰা বঞ্চিত হৈ আছে হয়নে আপোনালোকে চৰকাৰৰ অংশীদাৰ হ'বলৈ আপোনালোকে এটা ৰাস্তা পাইছে এডাল সাঁকো পাইছে এখন দলং পাইছে আৰু এই সুবিধাটো আপোনালোকে এবাৰ গ্ৰহণ কৰকচোন তাৰ পৰা আপোনালোকে চাব যে কিছুমান সমস্যা নিজে নাইকিয়া হ'ব হয়নে ঠিক আছে তেতিয়াহ'লে আপোনালোকে নবীৰণ বেগমক আপোনালোকে বিপুল ভোটত জিকাব বুলি আমি আশা কৰিছোঁ মই লোকদাককৈ কথা কোৱা নাই খোলাখুলি কথা কৈ দিছোঁ কাৰণ অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল এটা সাৰ্বজনীন দল সকলো ধৰ্মৰ প্ৰতি সহনশীল এটা ৰাজনৈতিক দল আমি বিচাৰোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক প্ৰতিটো ধৰ্মাৱলম্বী লোক সমানভাৱে আগবাঢ়ি যাওক আৰু মই সেইকাৰণে কৈছোঁ যে আমি মিত্ৰজোঁটৰ যি প্ৰাৰ্থী আগবঢ়াইছোঁ আপোনালোকে অলপ মৰম কৰক আপোনালোকে দোৱা কৰক ইয়াৰ উপৰিও AP মেম্বাৰ প্ৰাৰ্থী AP মেম্বাৰ বুলিলে মানুহ ঘপকৈ অলপ ধৰিবলৈ টান পায় সেইকাৰণে কাউন্সিলাৰ বুলি কৈছে AP মেম্বাৰ প্ৰাৰ্থী দক্ষিণ পশ্চিম নহয় 15 নং হাদিনপুৰ গাঁও পঞ্চায়তৰ AP মেম্বাৰ প্ৰাৰ্থী কি নামটো জাকিৰ হুছেইন তালুকদাৰ জাকিৰ হুছেইন আৰু আছে নেকি ইয়াত জাকিৰ হুছেইন তালুকদাৰ জাকিৰ হুছেইনক বহন কৰিবনে দোৱা কৰিব ভোটটো দিব এনেই দিম বুলি কৈ পিছত নিদিলে কিন্তু খুব ডাঙৰ কথা হ'ব সেইটো আল্লাহেও মানে ক্ষমা নকৰিব হয়নে বাৰু গতিকে এইখিনিয়ে কথা ক'লোঁ কাৰণ আপোনালোকে এটা সুযোগ পাইছে এই পঞ্চায়ত নিৰ্বাচনটোত আৰু মই ভাবোঁ যে সেই সুযোগ আপোনালোকে গ্ৰহণ কৰিব যোৱাকালি মঙলদৈত গৈছিলোঁ আজি গোৱালপাৰাত গৈছোঁ বেলেগ ঠাইত গৈছোঁ ৰাইজৰ যি বিপুল সঁহাৰি ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত আমাৰ প্ৰাৰ্থীৰ প্ৰতি দেখিছোঁ মই উৎসাহিত হৈছোঁ আনন্দিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ আন্তৰিকতাৰে সঁচাকৈ মনৰ পৰা দিলৰ পৰা
সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু সেই কথাটো প্ৰমাণিত হ'বই 7 তাৰিখৰ দিনত 11 তাৰিখে আমি ৰিজাল্টবিলাক পাই যাম তাৰ পৰা আমি বাকী কামখিনি সেইমতে ভৱিষ্যতৰ দিনত আগবাঢ়িব পাৰিম বিশেষ আৰু নকওঁ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে আমাৰ ৰাজ্যখন দেশৰ আগশাৰীৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হওক 5খন ৰাজ্যৰ তালিকা তাৰ বাবে বহুত ভুল আঁচনি গ্ৰহণ কৰিছে আজি শিক্ষা দীক্ষাৰ যাতে পোহৰ পৰে ধৰ্মীয় সংখ্যালঘু এলেকাত শিক্ষা দীক্ষাটো মূল কথা এইটো বাদ দিব পৰা নহয় এইটো কিয় কংগ্ৰেছে নকৰিলে কিয় চিকিৎসালয় স্থাপন নকৰিলে আজি যিবিলাক মাটিৰ মামলাৰ কথা আপোনালোকে আমাক কয় কিয় কংগ্ৰেছ শাসনত থাকোঁতে এইবিলাক কৰি নিদিলে এইবিলাক কৰিলেতো আজি বহুত প্ৰশ্নই নাহিলেহেঁতেন সেইকাৰণে কথাখিনি কৈছোঁ যিবিলাক সমস্যাত আপোনালোকে জ্বলা-কলা খাইছে এই সমস্যাবোৰ সমাধানৰ ৰাস্তা আপোনালোকে নিজে উলিয়াওক 26 চনত কংগ্ৰেছ নাহে ARDF নাহে 26 চনত কংগ্ৰেছ নাহে ARDF নাহে এঠাইত জেগা দেখা ছবিখন সেইখন নহয় আমি চাৰিওফালে ঘূৰিছোঁ দেখিছোঁ দেশখনত ঘূৰিছোঁ ৰাজ্যখনৰ চুকে কোণে গৈছোঁ গতিকে ইয়াতে সোমাই ইয়াৰ কথাটো ভাবি সিদ্ধান্ত ল'লে একো লাভ নাই ইয়াৰ পৰা আপুনি তেওঁলোকে কংগ্ৰেছৰ যেনিবা AP এজন জিকাই পঠালে ZP জন জিকাই পঠালে না আপোনালোকক অৰুণোদয় দিব পাৰিব না আপোনালোকক মাটিৰ মামলা শেষ কৰিব পাৰিব না PMAY দিব পাৰিব না ৰেচন কাৰ্ড দিব পাৰিব না আয়ুষ্মান কাৰ্ড দিব পাৰিব কি পাৰিব একো নোৱাৰে ৰাস্তা আপোনালোকে থাকে নেকি গতিকে আপোনালোকৰ বহুমূলীয়া ভোটটো অপচয় যাতে নকৰে এই আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ আপোনালোক আটাইকে মান্যতা অনুসৰি পুনৰ চেনেহ শ্ৰদ্ধা জনাইছোঁ আমাৰ বহুত বক্তা আছে চব দলৰ জ্যেষ্ঠ কনিষ্ঠ কৰ্মকৰ্তা তেওঁলোকে আন্তৰিকতাৰে আপোনালোকক অনুৰোধ জনাইছে আহ্বান জনাইছে আমিও আহ্বান জনাইছোঁ মই আশা কৰিম যে আমাৰ যি অনুৰোধ আহ্বান এই আহ্বানক আপোনালোকে নিশ্চয় সহায় জনাব আৰু আমাৰ প্ৰাৰ্থীসকলক বিপুল ভোটত আপোনালোকে জয়লাভ কৰিব হ'ব ভোট দিব কোনখানে হাতীৰ ছবিৰ মাছ খানে বুলি কয় ভোট দিব কোনখানে ভোট দিব কোনখানে ভোট দিব কোনখানে ধন্যবাদ জয় অসম নমস্কাৰ